মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেহেতু তৃতীয় সাময়িক মূল্যায়নৰ তোমালোকৰ বৰ্তমান চলি আছে গতিকে মই ক্লাছ 1ৰ ইংলিছ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ এইখন সম্ভাৱ্যহে আৰু মোৰ দ্বাৰা নহয় এইখন মই সংগ্ৰহ কৰি আনিছোঁ গতিকে তোমালোকে মনোযোগ দি চাবা প্ৰথমটো তোমালোকক দিছে 1 নম্বৰ হৈছে এইটো পাৰ্ট 1 অৰেল হয় ৰাইট দ্য ৰাইমছ টু লিটল হেণ্ডছ এইটো ছাত্ৰ-ছাত্ৰী এইটো ৰাইটটো ভুল হৈ আছে যিহেতু এইটো ৰাইট নহয় এইটো যিহেতু অৰেল হয় গতিকে তোমালোকে এইটো মুখস্থ মাতিব লাগিব টু লিটল হেণ্ডছ এটা কবিতা আছে সেই কবিতাটো তোমালোকে মুখস্থ মাতিব লাগিব আৰু 2 নম্বৰ হৈছে ফিট লিখা আছে এইটো এটা ভুল হয় এইটো তোমালোকে পঢ়িব লাগিব গতিকে ৰিড হ'ব লাগিছিলে ৰিড দ্য ফলোইং ৱৰ্ডছ তলৰ শব্দকেইটা তোমালোকে পঢ়িব লাগিব এপল অক্স বল গ্লাছ আৰু হেন আৰু তোমালোকক 2 নম্বৰ পাৰ্টত দি থৈ দিয়া আছে ফিল ইন দ্য ব্লেংকছ বাই চুজিং ৱৰ্ডছ ফ্ৰম দ্য বক্স এই বাকচত তোমালোকক কেইটামান শব্দ দি থৈ দিয়া আছে মেংগো বানানা এপল আৰু গ্ৰেপছ এই শব্দকেইটা পিকচাৰটো ছবিকেইটা চাই তোমালোকে ইয়াত খালী ঠাইত ভৰাব লাগিব 4 নম্বৰ দিয়া হৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যন তলত কিছুমান প্ৰশ্ন দি থৈ আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে দিব লাগিব এতিয়া চোৱা ৰাইট দ্য ইয়াত লিখিব দিছে তোমালোকক এনচাৰ দ্য ফলোইং কুৱেশ্যন লিখিব লাগিব তোমালোকে ৰাইট দ্য নেম অফ টু ফ্ৰুইট তোমালোকে এতিয়া দুটা ফলৰ নাম লিখিব লাগিব আৰু বি নম্বৰ দি আছে ৰাইট দ্য নেম অফ টু ট্ৰিজ দুজোপা গছৰ নাম লিখিব লাগিব আৰু চি নম্বৰ দিয়া হৈছে হোৱাট ইজ ইয়ৰ নেম তোমাৰ নামটো কি এইটো লিখিব লাগিব আৰু 5 নম্বৰ তোমালোকক কৈছে ৰাইট প্লুৰেল ফৰ্মছ অফ দ্য ৱৰ্ডছ এতিয়া প্লুৰেল ফৰ্মটো লিখিব লাগে এটা দি থৈ দিছে ওৱান ইফালে দিছে মেনি আৰু তেনেকৈ 3টা ৱৰ্ড দি থৈ দিছে 3টা ৱৰ্ড কৰিব বাৰ্ড বুক আৰু ডগ এই শব্দকেইটা তোমালোকে প্লুৰেল ফৰ্মত লিখিব লাগিব আৰু 6 নম্বৰ দিয়া আছে তোমালোকক ৰাইট দ্য নাম্বাৰ ইয়াত নাম্বাৰ কেইটামান দিছে আছে আৰু খালী ঠাইত নম্বৰবোৰ দিয়া নাই 11ৰ পৰা 20 লৈকে দি থৈ দিয়া আছে 11 12 দি থৈ দিয়া আছে আৰু 13 14 দিয়া নাই এইকেইটা তোমালোকে নিজে খালী ঠাইবোৰ ফিল আপ কৰিব লাগিব এইখনে আছিল প্ৰথম শ্ৰেণীৰ ইংৰাজী কুৱেশ্যন পেপাৰখন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি থৈ যাবা থেংক ইউ ছ' মাছ